এতিয়া আপোনালোকে দেখিলেই নহয় মই কিটো অৱস্থাত আছোঁ। অকল চাউলকেইটাৰ বাহিৰেতো একোকে পোৱা নাই। আজি বহুত কিবা বহুতো ভোটত ইলেকশ্যনত এই ৱাৰ্ড মেম্বাৰ প্ৰেচিডেণ্টে এই দিম এই কৰিম বুলি থাকোঁতে এতিয়া অটল বিহাৰী বাজপেয়ীৰ পৰা এতিয়ালৈকে একো পোৱা নাই। চাউলকেইটা পাইছোঁ, একেবাৰে এখন নাই পোৱা বুলি নকওঁ। এইবাৰ নিশ্চয় চৰকাৰৰ পৰা কিবা এটা পোৱাৰ আশাৰে কথাষাৰ আগবাঢ়ি আহিছোঁ। এতিয়া লোকৰ ঘৰত দিন হাজিৰা কৰি 4টি পৰিয়াল চলিবলৈ দিগদাৰ হৈছে। 800 টকা এটা পাওঁ। এতিয়া নিজৰ ইয়াত ঘৰটো নোহোৱাৰ কাৰণে এই হাজিৰা মাৰি য'ত লোকৰ চুকত থাকি ঘৰটো ভাঙি পেলালোঁ। এতিয়া ঘৰটো বনাবলৈ কেৱল অসমৰ্থত পৰি আছোঁ। এইভাগে আৰু চলি আছোঁ দিন হাজিৰা কৰি। মুখ্যমন্ত্ৰীয়ে কিবা এটা কৰি দিলে আৰু উপায় দিলে ভাল পাওঁ। মোৰ নাম শ্ৰী হৰি কালন্দী। মই এতিয়া এই অৱস্থাটো মোৰ একেবাৰে দুৰ্ভগীয়া ঘৰ দুৱাৰ ভাঙি শেষ। এই মানুহৰ ঘৰত থাকিয়ে দিন হাজিৰা কৰি পৰিয়ালটো চলাইছোঁ। আৰু ঘৰ বাঁহ দুটা কিনি আনি মোৰ ঘৰটো বনাবলৈ অসমৰ্থত পৰি আছোঁ। মানুহ 4টি প্ৰাণী চলিবলৈ দিগদাৰ হৈছে 800 টকালৈ। এতিয়া মোৰ পত্নী আৰু মই আৰু ছোৱালী 2জনী আছে মোৰ। তাকে লৈ কথমটি চলিছোঁ। এইভাগে টানি আজৰি দোকানে বজাৰে ধাৰ ঋণ কৰি উদ্ধাৰ কৰিব বুলি কথাষাৰ জনালোঁ। নমস্কাৰ। এতিয়া দিন হাজিৰা কৰি পৰিয়ালটো চলাইছোঁ। পঞ্চায়তে ঘূৰি ফুৰিলে পৰিয়ালটো লঘোণত থাকেহি। তাৰ কাৰণে ঘূৰিবলৈও এতিয়া অসমৰ্থত পৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে যাতে নিশ্চয় এবাৰ উদ্ধাৰ কৰিব বুলি মই সৰল প্ৰাৰ্থনা জনাই